plan, more income, more retailing, more income, more leader, more income. When our company ki hobo paisa di, more business hobo, more sale, more business. Jiman beshi sale koribo, jiman beshi income hobo. তো আমি যি কৰি আছো নহয় তাৰ পৰা সদায় আমি কি এটা ওয়ার্ড ইউজ কৰিব লাগিব মোর মানে কি ইউজ কৰিব লাগিব মোর মোর মানে বেছি সেল বেছি ইনকাম আজি মই যদি 5000 কৰিছো মই যদি বিজনেসটো বঢ়াব বিচাৰো কি কৰিব লাগিব আৰু অকণ বেছিকৈ সেল কৰিব লাগিব তেতিয়া বিজনেস আহিব নহয় তেতিয়া ইনকাম আহিব মানে কি কয় বেছি কৰিলে বেছি আহিব কম কৰিলে কম আহিব নকৰিলে নাহিব খুব আহিব তো যিমান কৰিব মানে ইনকাম আপোনাৰ আহি থাকিব তো মই আপোনাক কি কৈছোঁ যে যিকোনো গোল এটা যেতিয়া সাকসেস হয় মানে যেতিয়া আপুনি সেই গোলটো কেনেকৈ এচিভ কৰিব তাৰ ওপৰত যেতিয়া আপুনি প্লানিং তাৰ ওপৰত যেতিয়া আপনি একান্ত মনেৰে কাম মানে আপনি ক্যালকুলেশন করেন মানে যেতিয়া আপনি একান্ত মনেৰে ক্যালকুলেশন কৰে মানে তেতিয়াহে আপোনাৰ কি হয় বিজনেস ডাউন হয় তুমি কি কৰিব লাগিব প্লানিং বনাব প্লানিং কিহৰ বনাম আমি সেপ্টেম্বৰৰ প্লানিং বনাম কাৰণ সেপ্টেম্বৰ আমাৰ কাৰণে বহুত এটা ইম্পৰ্টেন্ট মান্থ হয় বাইদেউ কিয় ইম্পৰ্টেন্ট হয় কাৰণ সেপ্টেম্বৰ এটা ইয়াৰলি ক্লোজিং মান্থ কোম্পানী মানে অক্টোবৰ মাহৰ পৰা ঘূৰি আহি আকৌ সেপ্টেম্বৰ মাহ এক বছৰ এই এবছৰত মানে য'ত যি আপোনাৰ এচিভমেণ্ট হয় নহয় গোটেই এচিভমেণ্টখিনি কোম্পানীয়ে কি কৰে এটা মান সন্মান দিয়ে ডাঙৰ ষ্টেজ ওলায় প্ৰতিবাৰে এনেধৰণৰ চেলিব্ৰেশ্যন যিটো আমি কওঁ ক'ত হয় দিল্লীত হয় আৰু এইবাৰো হোৱাৰ সম্ভাৱনা আছে কাৰণ কৰোণা পৰিস্থিতিতে কমিছে হয় আৰু কোম্পানী প্লানিং কৰিছে মানে অলৰেডি ডেট ফিক্স হৈ আছে হয় আৰু সেইটো ষ্টেজত উঠিবৰ কাৰণে আমি কিবা এটা কৰিব লাগিব মানে কোনটো মাহত কৰিব লাগিব সেপ্টেম্বৰ আজি মই একচুৱেলি আপোনালোকৰ লগত আহিছো সেপ্টেম্বৰ মাহৰ ক্লোজিঙৰ ওপৰত কথা পাতিবলৈ মানে যে সেপ্টেম্বৰৰ ক্লোজিংটোক আমি কেনেকৈ ডাঙৰ বাইদেউ কৰিব পাৰোঁ মানে সেপ্টেম্বৰ মাহত আমি ডাঙৰ ক্লোজিং কেনেকৈ কৰিব পাৰোঁ কাৰণ কোম্পানী ডিচিজন লৈছে যে যিসকল ডিষ্ট্ৰিবিউটৰে সেপ্টেম্বৰ মাহতো ৰয়েলটি এচিভ কৰিব তেওঁ কোম্পানী ট্ৰফি দিব আৰু দিল্লীৰ নিচিনা এখন ষ্টেজত আপুনি এটা ট্ৰফি পোৱা বহুত ডাঙৰ কথা মানে আৰু মই ভাবোঁ যে যদি আমি সকলোৱে যি জান লগাই দিওঁ নহয় তেনেহ'লে 100% আমাৰ এচিভমেণ্ট আমাৰ হ'ব পাৰে মানে যাৰ কাৰণে এতিয়াৰ পৰা আমি প্ৰি প্লানিং কৰিব লাগিব আপুনি আজি যুদ্ধ কৰিবলৈ যাব যদি কাৰোবাৰ হাতত বন্দুকেই নাথাকে কাৰোবাৰ হাতত তৰোৱালে যদি নাথাকে কাৰোবাৰ হাতত যদি লাঠিয়ে নাথাকে তো যুদ্ধ কৰিব ক'ৰ পৰা পাৰিব কৰিব তো আমি প্ৰি প্লানিং কৰিব লাগিব এইটো মাহৰ পৰা যে কোনখিনি সৈন্য সামন্তক লৈ মই যুদ্ধ কৰিবলৈ যাম হয়নে বল বুলি ক'লেতো নহ'ব নহ'ব তো আগৰ পৰা আমি কি কৰিব লাগিব প্ৰি প্লানিং আমি কৰিব লাগিব তো সব মই যেটো কথা কৈ আছিলোঁ যে আমি আমাৰ যেটো লক্ষ্য আমি ল'ম বা যেটো লক্ষ্য আমি লৈছোঁ তাৰ কাৰণে প্ৰথম কামটো আমাৰ কি যে এই মাহৰ যেটো ক্লোজিং হয় এই ক্লোজিংটোক আমি ভাল কৰিব লাগিব বুজিলে মুঠতে আমাৰ ক্লোজিংটো এইটো মাহত কি কৰিব লাগিব বেলেগ ভাল কৰিব লাগিব আপুনি এতিয়া মনত ভাবিব আজিতো 18 তাৰিখ হৈ গ'ল মানে আৰু আমাৰ হাতত 12টা দিন আছে
হয় এই 12টা দিনত আমি কি কৰিম মানে পাগলৰ দৰে কাম কৰিব লাগিব আৰু কি কৰিব লাগিব হয় ঘৰৰ মানুহে ক'ব লাগিব এইটোতো পাগলেই হৈ গ'ল আৰু চিমেই মানুহ পাগলেই কৰি দিলে হয় চব এজন ডাঙৰ মানুহে কি কয় যে আপুনি আপোনাৰ জীৱনত আপুনি যিটো গ'ল লৈছে নহয় সেই গ'লটোক আপুনি এচিভমেণ্ট তেতিয়াই কৰিব পাৰিব যেতিয়া আপুনি পাগলৰ দৰে কাম কৰিব এই এচিভমেণ্টটো ল'ব হ'লে আপুনি পাগল হ'ব লাগিব আৰু পাগল হ'লে মানুহে ভগৱানক পায় জানে নাই ঈশ্বৰক মানুহে কেতিয়া পায় কওকচোন যেতিয়া পাগল হ'ব আৰু আপোনাৰ লক্ষ্যটোক আপুনি তেতিয়াই পাব যেতিয়া বাইদেউ আপুনি কি হ'ব পাগল হ'ব অৰ্জুনে সেই মাছৰ চকুটো কিয় আপোনাৰ তীৰভেদ কৰিব পাৰিছিলে আপুনি মানে গোটেই মাছটো অকল সেই চকুটোৱে দেখি আছিলে হয়নে আপোনাৰো যিটো গ'ল নহয় সেইটো আপোনাৰ স্পষ্ট আপোনাৰ ওচৰত ভিজিবল হ'ব লাগিব আপুনি দেখি পাব পৰা হ'ব লাগিব এবাৰো আপুনি তাৰ বিষয়ে নেগেটিভ চিন্তা কৰিব নোৱাৰিব বাইদেউ এইটো নাহে যদি এবাৰো যদি ভুলতো ভাবি লৈছে সেইটো আপোনাৰ ওচৰত নাহে এনেকৈ এটা দুৰ্লভ বস্তু হয় হয়নে এবাৰো যদি মনৰ পৰা আপুনি ভাবি লৈছে ন সেইটো নাহে তো নাহে ই আপোনাৰ ওচৰত আপুনি কল্পনাটো ভাবিব নোৱাৰে যিটো নাহে হয়নে 2 নম্বৰ কি কৈছে তেওঁ আপুনি চাব লাগিব যে আপোনাৰ ওচৰত চ'ৰ্চ কি আছে এই যিটো গ'ল আপুনি বনাইছে নহয় সেই গ'লটো এচিভ কৰিবৰ কাৰণে আপোনাৰ ওচৰত চ'ৰ্চ কি আছে মানে ৰাস্তা কি আছে হয়নে আমাৰ ওচৰত ৰাস্তা কি আছে আমাৰ দাদা এচিভমেণ্ট ল'বলৈ আমাৰ ওচৰত ৰাস্তা কি আছে টিম আছে বিজনেছ আছে আৰু নিজৰ আছে মাইণ্ড আছে আমাৰ গোটেই চ'ৰ্চখিনিক আমি চাৰ্চ কৰিব লাগিব আমি ইয়াৰ পৰা গোলাঘাটলৈ যাব বিচাৰোঁ কম সময়ৰ ভিতৰত যাব বিচাৰোঁ আমি চাৰ্চ কৰিব লাগিব গোলাঘাটত যোৱাৰ ৰাস্তা কোনটো আছে হয়নে আৰু কোনটো চবতকৈ শ্বৰ্টকাট আমি এনেকৈ কওঁ নহয় বাইদেউ হয়নে কোনফালে দিছে আগতে আমি প্লানিং কৰি লওঁ ঘৰৰ আজি আমি ইয়াত আহিম কোনফালেদি আহিম ঘৰৰ পৰাই আমি প্লানিং কৰি আহিছোঁ এইটো ৰাস্তাতে সোমাই দিম ক'ৰবাত পুলিচ ৰৈ আছে এইটো ৰাস্তাত নাযাওঁ সেইটো ৰাস্তাত সোমাই যাওঁ প্লানিং হয় ন পুলিচ দেখি আকৌ ঘূৰি আহি বেলেগ ৰাস্তাত যাম নেকি জানোৱেই তাত পুলিচ আছে হয়নে তো আগৰ পৰা আমি ঘৰৰ পৰা ওলাওঁতে বা য'ৰ পৰা আমি ওলাইছোঁ তাতে আমি ডিচাইড কৰি লওঁ যে আমি কোনফালে যাম কোনটো ৰাস্তাত গ'লে আমি পুলিচক নাপাওঁ তো আমি সেই চ'ৰ্চখিনিক চাৰ্চ কৰিব লাগিব কাৰণ আমি সকলোৱে জানো যে কোম্পানী আমাক এচিভমেণ্ট দিব কিহৰ ওপৰত বিজনেছ ভলিউম হয়নে আমাৰ বিজনেছ ভলিউম কেনেকৈ আমি ক্ৰিয়েট কৰিব পাৰোঁ কোনটো চ'ৰ্চৰ পৰা আমাৰ বিজনেছ ভলিউম আমাৰ বিজনেছত এড হ'ব সেইটো আমি চাৰ্চ কৰিব লাগিব আচ্ছা বিজনেছ ভলিউম এড হোৱাৰ আমাৰ ওচৰত বৰ্তমান ৰাস্তা কি আছে কি আছে মানে প্ৰথম ৰাস্তাটো আমাৰ নিজৰ ৰিপাৰ্চেছ নহয় জানো আমি নিজে যদি বস্তুখিনি ইউজ কৰিছোঁ বা চেল কৰিছোঁ তেনেহ'লে আমাৰ বিজনেছ ভলিউম আহিব বাইদেউ বিজনেছ আমাৰ হ'ব হয়নে তো প্ৰথম আমাৰ কাম কৰিব লাগিব কিহৰ ওপৰত আমাৰ নিজৰ হয়নে যাতে আমি অকণ বিজনেছ ভলিউম বঢ়াব পাৰোঁ আৰু যাৰ কাৰণে বেষ্ট পলিচি কি হয় ডায়মণ্ড ক্লাব বা 5000 ডিগ্ৰী হয়নে আমি নিজেও কৰিব লাগিব আৰু টিমৰ মানুহকো আমি 5000 ডিগ্ৰী কৰাব লাগিব হয়নে এতিয়ালৈকে যদি মোৰ হোৱা নাই তো মই কৰিব লাগিব হয়নে ছেকেণ্ড পলিচি কি হয় যে কোম্পানীৰ ফালৰ পৰা কিবা অফাৰ্ছ কিবা টাৰ্গেট আজি আমাক দিছে নেকি হয়নে য'ৰ পৰা অকণ এক্সট্ৰা বিজনেছ কালেক্ট হয় কাৰণ আমি এক্সট্ৰা আনিব লাগিব ন আজি আপুনি ইগলৰ পৰা ৰানাৰলৈ যাব বিচাৰিছে আপুনি ইগলৰ পৰা ৰানাৰলৈ যাব বিচাৰিছে ইগলৰ পৰা কিমান বিজনেছ ভলিউম লাগে ৰানাৰ হ'বলৈ কিমান লাগে কিমান ডিফাৰেঞ্চ আছে 55,000 হয়নে
55,000 বিজনেছ ভলিউম মানে কিমান হ'ব মোটামুটি যদি আমি ডিপি প্ৰাইজত চাওঁ মোটামুটি 1 লাখ তাৰমানে 1 লাখ মোৰ বিজনেছ বঢ়াব লাগিব 1 লাখ মোৰ চেল বঢ়াব লাগিব আজি আপোনাৰ ইগল আছে আপুনি 1,15,000 আছে আপুনি 1,70,000 যাব বিচাৰিছে তাৰমানে আপুনি 1 লাখৰ চেল বঢ়াব লাগিব আচ্ছা 1 লাখৰ চেল বঢ়াব হ'লে আমাৰ কি কি চ'ৰ্চ আছে যে প্ৰথম মই ক'লোঁ আপোনাৰ যে ডায়মণ্ড ক্লাব যদি মই নাই কৰা তো মই কৰিব লাগিব হয়নে ছেকেণ্ড অপশ্যন মই কি ক'লোঁ যে কোম্পানীৰ ফালৰ পৰা কি অফাৰ্ছ আছে কোম্পানীৰ ফালৰ পৰা কি টাৰ্গেট আছে আমি সকলোৱে জানো আজি নিউট্ৰিচাৰ্জে খুব ধুনীয়া এটা টাৰ্গেট দি ৰাখিছে ন বাইদেউ টাৰ্গেটখিনি কি আছিলে ছোটো পাৰ্চেছ 500 BB 6 মাহ কৰিলে 500 টকাৰ প্ৰডাক্ট ফ্ৰী পায় 1000 টকাৰ প্ৰডাক্ট 1000 বিজনেছ ভলিউম 6 মাহ কৰিলে 1000 টকাৰ প্ৰডাক্ট নিউট্ৰিচাৰ্জ আমাক ফ্ৰী দিয়ে 3 নম্বৰ কি আছিলে যে 2,500 BB নিউট্ৰিচাৰ্জৰ পৰা কৰিলে 2,500 টকাৰ প্ৰডাক্ট ফ্ৰী পায় হয় তো এই অফাৰ্ছখিনি মানুহক আমি ইনভলভ কৰাব লাগিব ছাপ'জ মই এক্সাম্পল লৈছোঁ যে আপোনাৰ টীমত 100 মানুহ আছে 100 মানুহক আপুনি কি কৰিলে তাৰে 50জন মানুহক আপুনি 500 BB কৰিব আৰু কাৰণ আপুনি জানে 500 BB কৰিলে তেওঁলোকে 500 টকাৰ প্ৰডাক্ট পাব আৰু কণ্টিনিউৱাছ কৰিব লাগিব 6 মাহ তাৰমানে কণ্টিনিউৱাছ 6 মাহ আপোনাৰ ওচৰত বিজনেছ আহি থাকিব যদি 50জন মানুহকো যদি এই অফাৰটোত আপুনি ইনভলভ কৰাব পাৰিছে বিজনেছ কিমান আহিব 25,000 বিজনেছ বাঢ়িব যে আপোনাৰ ৰেগুলাৰ যিটো বিজনেছ হৈ আছে তাৰ পৰা বিজনেছ 25,000 বাঢ়িব নাই যদি আপুনি 1000 BB টানিছে যদি আপোনাৰ 20জন মানুহকে কৰাইছে তেনেহ'লে 20,000 বাঢ়িব নাই যদি 2,500 আপুনি কৰাই আছে হয়নে যদি আপোনাৰ টীমত 20জন মানুহক কৰাইছে তাতো 50,000 বিজনেছ ভলিউম বাঢ়িব পাৰে নাই এইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰে যে আপুনি কোনটো প্লানিঙত কাম কৰিব 500ত কাম কৰিব নে 1000ত কাম কৰিব নে কি 2500ত কাম কৰিব হয়নে এইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰে আপোনাৰ গ'লটোৰ ওপৰত নিৰ্ভৰ কৰে যে আপোনাৰ কিমান বিজনেছ ভলিউম আপুনি আপোনাৰ ৰিকুৱাৰমেণ্ট হৈ আছে কিমান বিজনেছ ভলিউমৰ প্ৰয়োজন হৈ আছে আপোনাৰ টীমত কিমান মানুহ আছে কিমান আপোনাৰ এক্টিভ মানুহ আছে হয়নে তাৰ ওপৰত আপোনাৰ প্লান ছেট হ'ব যে আপুনি কিহৰ ওপৰত ফ'কাছ কৰি আছে কোনোবা হয়তো 2,000 ওপৰত কৰিব কোনোবা হয়তো 1,000 ওপৰত কৰিব কোনোবা হয়তো 500 ওপৰত কৰিব হয়নে এই অফাৰ্ছখিনি কি হয় আমাৰ বিজনেছ ভলিউমটো এটা বঢ়াৰ এটা চ'ৰ্চ হয় হয়নে 3 নম্বৰ আমাৰ ওচৰত চ'ৰ্চ কি আছে কাৰণ আজি আমাৰ টীমত টেকনিকেল এচিভাৰসকল আছে আৰু আমাৰ টীমত ৰয়েলটি এচিভাৰসকলো আছে হয়নে তেওঁলোকৰ পৰা মোৰ পাৰ্চেচিং লিষ্টটো লোৱা কাৰণ তাত সম্পূৰ্ণ মানুহৰ লিষ্ট আহি যাব যে মোৰ টীমত কোন কোন মানুহ জড়িত হৈ আছে কোনখিনি মানুহৰ ৰিপাৰ্চেছ হৈ আছে কোনখিনি মানুহৰ ৰিপাৰ্চেছ নাই হোৱা কোনখিনি মানুহৰ আজি টাৰ্মিনেট হ'বলৈ গৈ আছে হয়নে এই লিষ্টটো যদি আমি আমাৰ আপলাইনৰ পৰা লৈ লওঁ আৰু এই লিষ্টটোক যদি আমি ফ'ল' কৰি যাওঁ হয়নে তো মই ভাবোঁ এনেকেই আপোনাৰ 10-15,000 বিজনেছ আৰু এড হৈ যাব যিসকল মানুহৰ আইডি টাৰ্মিনেট হৈ গৈছে তাক ফোন লগাওক না হ'ব ই দৌৰি আহিব পিক আপ চেণ্টাৰত যদি এবাৰ তাক কৈ দিয়ে যে আপোনাৰ আইডিটো এইটো মাহত কিন্তু ব্লক হৈ যাব যদি আপুনি বজাৰ নকৰে আৰু এইটো মোৰ ওচৰত বহুত অভিজ্ঞতা আছে মই আপোনাক কৈ আছোঁ বহুত মানুহক মই মাহৰ লাষ্টৰ দিনা মই বজাৰ কৰাইছোঁ এই কথাটো কৈ যে আপোনাৰ আইডিটো ব্লক হৈ যাব কিন্তু পিছত খুলিব হ'লে কিন্তু বহুত ঝামেলা আছে দৌৰি আহিছে নাই হয় নাই নিজৰ আইডিটো বন্ধ হ'বলৈ কোনো নিবিচাৰে বন্ধ কিয় হৈ যায় কাৰণ আপোনাৰ ফলত নাথাকে মই নকওঁ যে চবেই আপোনাৰ কথা শুনিব 10জনক ফোন কৰিলে আৰু 3জনটো শুনিব 7জন শুনিব নোৱাৰে কিন্তু 3জনে শুনিব তো এইটো আমাৰ ওচৰত এটা চ'ৰ্চ আছে যে সেই পাৰ্চেচিং লিষ্টটো ফ'ল' কৰি আমি কিছু বিজনেছ ক্ৰিয়েট কৰিব পাৰোঁ মানে 4 নম্বৰ অপশ্যনটো আমাৰ ওচৰত কি আছে যে নিউজ হয় মানে এই যে মই পাহাৰত উঠাৰ কথাটো মই আপোনাক কৈছিলোঁ নহয় এই পেডেলটো কি হয় জানে নাই নিউজ হয় কাৰণ মোৰ আপলাইনসকলে এটা কথা কয় আপোনাৰ যে আমি যিটো ডাইৰেক্ট চেলিং বিজনেছৰ লগত জড়িত হৈ আছোঁ নহয় এই ডাইৰেক্ট চেলিং বিজনেছৰ আহাৰ কি জানে নাই জইনিং প্ৰতিটো বস্তুৰ আহাৰ লাগে ন যেনেকৈ আমি জীয়াই থাকিবলৈ আমাক খোৱা লাগিব ন তেনেকৈ আপোনাৰ ডাইৰেক্ট চেলিং বিজনেছটো জীয়াই থাকিবৰ কাৰণে কি লাগিব জইনিং লাগিব আপুনি চেক কৰক যিজন লিডাৰৰ তলত জইনিং নাই হোৱা সেইসকলৰ মানুহৰ বিজনেছ কিন্তু ডাউন হৈ গৈ আছে
আপুনি চেক কৰিব পাৰে দিব আপুনি যিটো কথা অকণমান আগত কৈ আছিল সেই লিংকটোত আপুনি চব তাত জইনিং হোৱা নাই নতুন মানুহৰ জইনিং নাই হোৱা যিটো লেগত বিজনেছ বাঢ়িছে আপুনি চব প্ৰতিমাহে তাত জইনিং আহি আছে মেইন ফেক্টৰ হয় আপোনাৰ এইটো আমাৰ আপলাইনসকলে কয় যে 40% আপোনাৰ যিটো বিজনেছ ভলিউম হয় নহয় এইটো জইনিঙৰ পৰা হ'ব লাগে আপোনাৰ বাকী 60% আপোনাৰ ৰিপাৰ্চেছৰ পৰা হ'ব লাগে এইটো এটা ৰেচিঅ' হয় ডাইৰেক্ট চেলিং বিজনেছ যে আপোনাৰ যিটো টোটেল বিজনেছ যিটো ক্লজিং হৈ আছে নহয় তাত 40% ক'ৰ পৰা আহিব লাগে জইনিঙৰ হয়নে আৰু 60% ক'ৰ পৰা হ'ব লাগে বিজনেছৰ পৰা হয়নে যদি আজি আপুনি 1 লাখৰ ক্লজিং কৰিছে তেনেহ'লে 40,000 বিজনেছ ভলিউম আপোনাৰ জইনিঙৰ পৰা হ'ব লাগে যদি এইটো ৰেচিঅ'ত আপোনাৰ বিজনেছ গ্ৰ' হৈ আছে মোক আপুনি মোৰ পৰা লিখাই লওক আপোনাৰ ৰয়েলটি যাতে বহুত দিন সময় নালাগে আৰু জইনিঙৰ ওপৰত আছে আপোনাৰ নিদিচাজি কিমান ধুনীয়া এটা অফাৰ্ছ আপোনাৰ দি ৰাখিছে মহিলাসকলৰ কাৰণে আজি আমাৰ টিমটোত যদি আমি চাওঁ নহয় 60% মহিলাই আছে হয়নে পুৰুষৰ সংখ্যা বহুত কম আৰু গোটেই ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী যদি ৱৰ্ল্ডত যদি আমি চাওঁ নহয় অকল আৰ্চিং বিজনেছত নহয় প্ৰায় চব বিজনেছতে মহিলাসকলৰ ইনফৰমেশ্যন বেছি হয় আৰু যাৰ কাৰণে চব এই জইনিঙৰ ওপৰত নিৰ্দিষ্ট খুব ধুনীয়া এটা অফাৰ আমাক দি ৰাখিছে যিটো কোৱা হৈছে আপোনাৰ ছগুণ অফাৰ হয়নে য'ত কোম্পানী কি কৈ আছে যে আজিকালি সেই 40-45 বছৰ মহিলাৰ ভিতৰত ব্যস্ত নাথাকে খুব কম ৰেয়াৰ 1-2জন মানুহ ওলাই আপুনি মানে যেনেকৈ বাইদেউ এজন এনেকৈ বাইদেউৰ নিচিনা কেইজন ডিষ্ট্ৰিবিউটৰক আপুনি পাব কওক না আপুনি যিজনে 3 কিলোমিটাৰ খোজকাঢ়ি আহি কিতাপ চেণ্টাৰৰ বস্তু নিয়াকৈ 3 কিলোমিটাৰ খোজকাঢ়ি ঘৰলৈ গৈ বস্তু ৰিডিলিং কৰি প্ৰতি মাহে 5-7 হাজাৰ বিজনেছ বুলি উদ্যম কৰি আছে এনেধৰণৰ ডেডিকেটেড মহিলা আপুনি কিমান পাব হয়নে আজি বাইদেউৰ সপোন আছে বাইদেউৰ ড্ৰিম আছে বাইদেউ আজি য়ং মহিলাসকলৰ লগত একেলগে চলিব বিচাৰিছে কিন্তু চবৰ ভিতৰতে এই উৎসাহটো নাথাকে মানে চবৰ ভিতৰতে এই গুৰুত্বটো নাথাকে এই লক্ষ্যটো তেওঁলোকৰ জীৱনত নাথাকে মই এতিয়া সদায় দিব মই আজি কাইলৈ আকৌ আহিলোঁ এইটো চাওকচোন আপুনি হয়নে কিন্তু মই আপোনাক কি কৈছোঁ যে এজন য়ং মহিলা বা পুৰুষৰ ভিতৰত যিটো গ'ল থাকে যিটো লক্ষ্য থাকে যিটো আপোনাৰ উৎসাহ থাকে সেইটো এজন এইজেড মানুহৰ নাথাকে আমি চাওঁ শুনক মোক তাৰমানে গাঁৱৰ মানুহে বহুত দিনা তাৰমানে মোক সুধো নাই কাৰণে এতিয়া এই কৰিব লাইচেঞ্চ কৰি কিনি বহুত ধুনীয়া কৰিলোঁ এনেকৈ ভাবোঁ মই তাৰমানে ওলাই আহোঁতে মানুহে মাতিলেও নামাতো কিন্তু একেবাৰে যদি পঢ়িব নোৱাৰা কৰি থাকোঁ মই চলাব নোৱাৰিলেও মই স্কুটি এখন তাৰপৰা হ'লেও আনি পিনি এইখিনি দেখুৱাম কিমান ডাঙৰ এটা গ'ল লৈ কাম কৰিছে যে মানুহক তেওঁ RCM বিজনেছ তেওঁ আপুনি স্কুটি আপুনি লোৱাৰ এটা সংকল্পলৈ তেওঁ কাম কৰিছে হয়নে আজি এনেধৰণৰ গ'ল এনেধৰণৰ লক্ষ্য কেইজন মহিলাৰ মাইণ্ডত আছে আপুনি এজন মহিলাৰ লাইফটোক চাওকচোন আপুনি গোটেই লাইফটো তেওঁ পাকঘৰত কটাই দিয়া তেওঁৰ জীৱনৰ যিখিনি সপোন আছিলে নহয় সেইখিনি সপোন বস্তা বান্ধি তেওঁক পেলাই দিয়া আৰু আজি যদি আমাৰ ফেমিলিৰ ল'ৰা ছোৱালীখিনিকো যদি আমি চাওঁ আমাৰ ছোৱালীখিনিক বিশেষকৈ যদি আমি ছোৱালীখিনিক চাওঁ আমাৰ এজন দেউতা হিচাপে লক্ষ্য কি থাকে বাইদেউ আমি কি ভাবোঁ যে ছোৱালীটোক যেনে তেনে পঢ়া শুনা কৰাই এটা ভাল ল'ৰাৰ হাতত তুলি দিব পাৰিলেই হ'ল আপুনি যাৰ ঘৰত ছোৱালীজনক দিব নহয় বাইদেউ সেই ছোৱালীজনো সেই আপোনাৰ নিচিনাই গৈ তাত গৈ কাম কৰিব আপুনি গোটেই লাইফটো তেওঁ কি কৰিব পাকঘৰত পঠাই দিব এই ট্ৰেণ্ডছটো হয়নে আজি RCM চেঞ্জ কৰিব বিচাৰিছে আপুনি এই যিটো ট্ৰেণ্ড চলি আছে নহয় এই ট্ৰেণ্ডটো কোম্পানী কি চেঞ্জ কৰিবলৈ বিচাৰি আছে RCM আজি কি কৈ আছে নহয় মহিলাসকল পাকঘৰৰ কাৰণে জন্ম হোৱা নাই হয়নে তেওঁলোকক সদায় আৰু আমি কিমান হাউচ ৱাইফ বুলি মাতি থাকিম আপুনি হয়নে RCM এটা গ'ল বনাইছে এটা লক্ষ্য লৈছে আপোনাৰ যে তেওঁলোকক আমি বিজনেছ ওমেন বনাম হয়নে আৰু মহিলাসকলক উৎসাহিত কৰিবৰ কাৰণে হয়নে তেওঁলোকৰ যিখিনি লক্ষ্য আছে সেই লক্ষ্যখিনি এচিভ কৰাবৰ কাৰণে
আজি চব নিউট্ৰিচাৰ্জে কিমান ধুনীয়া এটা অফাৰ আমাৰ মাজত কৰি দিছে আপুনি যি অফাৰটো কি হয় ষ্টগুন অফাৰ বুলি কয় ন য'ত আপুনি 3টা নিউট্ৰিচাৰ্জ জমিন ল'ব লাগিব জইনিঙৰ সময়ত হয় 3টা নিউট্ৰিচাৰ্জ জমিন যদি এজন মহিলাই লৈ আছে মহিলাসকলক উৎসাহিত কৰিবৰ কাৰণে কোম্পানী এটা ড্ৰ পেলাই আছে আৰু ইয়াত কোনো পুৰণা মানুহ নহয় নতুন মানুহ যাৰ বয়স 18 পৰা 35 বছৰ ভিতৰত হ'ব লাগিব আজি বাইদেউ যদি ছোৱালী আছে বাইদেউ আপুনি জইন কৰাই দিয়ক এতিয়া মানে এক্সাম্পল লৈছোঁ হয় নাই আজি যদি আপোনাৰ ঘৰৰ কোনোবা সদস্য আপোনাৰ 18 পৰা 35 বছৰৰ ভিতৰত মহিলা আছে তেওঁক জইন কৰক আজি আমাৰ যিমানখিনি ডিষ্ট্ৰিবিউটৰ আছে ডিষ্ট্ৰিবিউটৰখিনি কওক যে আপোনাৰ ছোৱালীক আপুনি আগবঢ়াই নিয়াৰ এটা ধুনীয়া সুযোগ আপুনি পাইছে আপুনি মানে অকল 3টা নিউট্ৰিচাৰ জমিন কিনি আপুনি আৰ্টছৰ লগত জড়িত হ'ব পাৰে হয় আৰু মানে জইনিঙৰ যিটো আমি বজাৰ কৰিম তাত আমি 3টা নিউট্ৰিচাৰ জমেন আমি ল'ব লাগিব হয় বয় কিমান হ'ব লাগিব দাদা 18 পৰা 35 বছৰ কাৰণ 18 পৰা 35 বছৰ মহিলাসকলৰ জীৱনতে বহুত ধৰণৰ সপোন থাকে হয় সিহঁতৰ নেটৱৰ্কৰ জ্ঞান আছে হয় আজি সিহঁতৰ ওচৰত ড্ৰিম আছে ভাল মোবাইল এখন স্কুটি লাগে যেনেকৈ বাইদেউৰ ড্ৰিম আছে স্কুটি তেনেকৈ ভাল মোবাইল ভাল স্কুটি এখনৰ এটা ড্ৰিম থাকে ন আজি সিহঁতৰ অকণমান হ'লেও পঢ়া শুনা আমাৰ পৰা বেছি আছে হয় যদি তাক আমি ভাল ৰাস্তা দেখাব পাৰোঁ তো তাক আমি বহুত আগবঢ়াই ল'ব পাৰোঁ আৰু চব মই ভাবোঁ যে মহিলাসকল বা আমাৰ ছোৱালীসকল আমাৰ এটা অভিমান হয় অভিমান নহয় জানো আপোনাৰ ছোৱালীটো আপোনাৰ অভিমান নহয় জানো আপোনাৰ মান সন্মান অভিমান চব আপোনাৰ ছোৱালী হয় মানে আৰু যদি ইমান ধুনীয়া এটা সুযোগ আমি পাইছোঁ মহিলাসকলক আগবঢ়াব পাৰে তো ইয়াত আমি জপিয়াব লাগিব হয়নে যে আমাৰ যিখিনি ডিষ্ট্ৰিবিউটৰ আছে তেওঁলোকৰ ঘৰত যদি আজি 18 পৰা 25 বছৰ ভিতৰত ল'ৰা ছোৱালী যদি আছে তো আমি তেওঁলোকক উৎসাহিত কৰিব লাগে যে আহা তুমি বিজনেছটো কৰা চোৱা বিজনেছটো তোমাৰ জীৱনত কি চেঞ্জ আনিব পাৰে তুমি খুব ধুনীয়া মোবাইল 2 বছৰৰ ভিতৰত ল'ব পাৰিব বা এবছৰৰ ভিতৰত খুব ধুনীয়া মোবাইল এখন ল'ব পাৰিব মানে বিজনেছটোতো চোৱা কৰিব লাগিব আৰু কোম্পানী তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে বাইদেউ কি কৰিছে এটা ড্ৰ ৰাখিছে তাত যিটো ফাৰ্ষ্ট প্ৰাইজ ৰাখিছে কিমান 51,000 মানে আৰু ফাৰ্ষ্ট টাইম কোম্পানী এনেকৈ এটা অফাৰ দিছে যে ইয়াত এজনে নাপায় বাইদেউ দুজনে পাব হয়নে কোনে কোনে পাব যিজনে জইন কৰিছে তেওঁ পাব আৰু যিজনে জইন কৰোৱাইছে তেওঁ পাব যিজনে জইন কৰাইছে তাৰ কোনো বয়সৰ কথা নাই আজি বাইদেউ যদি 18 পৰা 35 বছৰৰ ভিতৰত কোনো মহিলাক জইন কৰাই দিছে মহিলাজনে যদি 3টা নিউট্ৰিচাৰ জমিন কিনে তো বাইদেউ এটা কুপন পাব আৰু যিজনে জইন কৰিছে তেওঁ এটা কুপন পাব হয়নে ফাৰ্ষ্ট প্ৰাইজ কোম্পানী কি আহিছে 51,000 টকা আৰু ছেকেণ্ড প্ৰাইজ কোম্পানী 10জন মহিলাক দিব প্ৰপ'জাৰকো দিব কিমান টকা 25,000 তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে আৰু লগত কোম্পানী এটা চাৰ্টিফিকেটো আপোনাক দিব মানে চাৰ্টিফিকেটো এটা আপুনি দিব এতিয়া চব 3টা নিউট্ৰিচাৰ জমিনত নক বিজনেছ বুলিও হয়নে 100 যদি আৰু কিবা নিউট্ৰিচাৰ্জৰ ফালৰ পৰা বিজনেছ বুলিও কৰিলেও 1000 হৈ যাব আৰু কণ্টিনিউৱাছ যদি তেওঁ 1000 বিঘি প্ৰতিমাহে ছমাহ যদি আপোনাৰ কৰি যায় তেনেহ'লে তেওঁ কি পাব 1000 টকাৰ বস্তু কিনিব আৰু কওক না 1000 টকা ফ্ৰী দেখোন আপোনাৰ হৈ আছে হয়নে আপুনি ছমাহ বজাৰ কৰিলে জইনিঙত যিটো আপুনি বজাৰ কৰিছে সেইটো ফ্ৰী হৈ যাব ফ্ৰী হ'ব নাই তো চব এইটো এটা আমাৰ ওচৰত অপশ্যন আছে আমাৰ বিজনেছটো বঢ়োৱাৰ আমাৰ বিজনেছ কিমান বঢ়াব লাগিব 1 লাখ বঢ়াব লাগিব হয়নে তো মই আপোনাক কি অপশ্যন কৰিলোঁ যে 5000 ডিগ্ৰী অপশ্যন কৰিলোঁ হয়নে আপোনাৰ এই যিটো আপোনাৰ পাৰ্চেচিং লিষ্টৰ কথা মই আপোনালোকক ক'লোঁ মানে নিউট্ৰিচাৰ্জৰ যিখিনি ছোটো পাৰ্চেছ বা আপোনাৰ ইজি পাৰ্চেছ বা 2,500 যিটো পাৰ্চেছৰ কথা সেইটো মই আপোনালোকক ক'লোঁ আৰু লগত মই আপোনাক কি কৈছোঁ জইনিং মানে জইনিঙত আপোনালোকে জোৰ দিব মানে চ' জিকিবলৈ আমি বহুত কষ্ট কৰিব নালাগে জানে নাই অকণ এক্সট্ৰা এফৰ্ট লগাব লাগে যে মানুহে যিটো এফৰ্ট লগাই আছে নহয় তাৰ পৰা অকণ বেছি এফৰ্ট আমি লগাওঁ আপুনি ৰেচ দেখিছে নহয় ৰেচত চাবচোন আপোনাৰ যে ফাৰ্ষ্ট আৰু ছেকেণ্ড যিজনে হয় নহয় তাৰ 1 ছেকেণ্ডৰ এটা আপোনাৰ গেটিং থাকে আপোনাৰ 1 ছেকেণ্ড সেই 1 ছেকেণ্ডত যিজনে অকণ বেছি এফৰ্ট লগাই দিয়ে নহয় সি ফাৰ্ষ্ট হৈ যায় হয় নহয় Kamu deh, bukan lagi?
আৰু 4জন মানুহে লাগে নিজে 5,000 কৰিব আৰু আপুনি 3জন মানুহক আৰু 5,000 কৰাই দিব 5,000 মানুহ কেনেকৈ হ'ব অকল খালেতো 5,000 নহ'ব হয়নে বস্তুখিনি নিজৰ ঘৰত আনি পেলাই ৰাখিলে তো 5,000 নহ'ব বেলেগ 5,000 কৰিবৰ কাৰণে এজন মানুহ অকণ ৰিটেইলিঙো কৰিব লাগিব অকণ বস্তু বিকিব লাগিব আৰু বস্তু নিবিকিলে আৰচিএমত কেতিয়াও ৰয়েলটি নাহে কেতিয়াও নাহে মই আপোনাক কৈ আছোঁ কাৰণ ৰিটেইলিং ডাইৰেক্ট চেলিং বিজনেছৰ এটা বহুত ইম্পৰ্টেণ্ট পাৰ্ট হয় ৰিটেইলিং কৰিলে কি লাভ যদি আপুনি 32% স্লেবত আছে তেনেহ'লে ডাইৰেক্ট 32% কমিশ্যন আপুনি পায় 5,000 বিজনেছ বুলি মোৰ হয়নে আৰু লগত যিটো বিভি আপুনি কৰিছে নহয় আপোনাৰ ছেকেণ্ড লেগতো সেইটো এড হয় হয়নে সাপোজ ধৰি লওক আজি আপোনাৰ ছেকেণ্ড লেগত 30,000 বিভি আহিলে আপুনি নিজে 10,000 কৰিলে 10,000 ওপৰত আপুনি তো কমিশ্যন পালেই আপোনাৰ নিজৰ কমিশ্যন প্লাছ আপোনাৰ ডাউন লাইনৰ কমিশ্যন আপুনি পাই গ'ল কেনেকৈ আপোনাৰ কাৰণ 10,000 আপোনাৰ 30,000 লগত প্লাছ হ'ব তাৰমানে আপুনি ৰানাৰত আহিব হয়নে তো নিজৰ পাৰ্চেছটো চব কিমান ইম্পৰ্টেণ্ট হয় যে এটাতো আপুনি ডাইৰেক্ট কমিশ্যন পালে যিটো স্লেবত আছে এইটো কমিশ্যন পালে আৰু লগত আপোনাৰ যিটো পাৰ্চেছ নহয় সেই পাৰ্চেছটো আপোনাৰ ছেকেণ্ড লেগতো কাউন্সিলিং হয় মানে কাউণ্টিং হয় এতিয়া যদি আপুনি 100 বিজনেছ ভলিউম কৰে তো 100 কাউণ্টিং হ'ব হয়নে যদি 5,000 কৰে তো 5,000 কাউণ্টিং হ'ব যদি 10,000 কৰে তো 10,000 আপনার সেকেন্ড লেভেল কাউন্টিং হবে আপনার পার্চেস টু কোম্পানি হলে আপনার সেকেন্ড লেভেল বিজনেস বলিয়ে কাউন্টিং করে মানে এটা সব 5,000 কৰিব হলে আমি অকল খালে নহব আপোনাৰ অকল আমি সেল কৰিব লাগিব আৰু নেটৱৰ্ক বিজনেছত ইয়া আৰচিএম বিজনেছত বা ডাইৰেক্ট সেলিং বিজনেছত আপুনি সাকসেস হ'ব হলে নিজে ৰিটেইলিংটো কৰিব লাগিব আপুনি যিমান ডাঙৰ এচিভাৰ্ছ হওক আপুনি সেল কৰিব লাগিব কাৰণ সেল কৰিলেহে আপুনি নতুন মানুহক অচিনাকি মানুহৰ আপোনাৰ ওচৰত লিষ্ট আহিব হয়নে যাক আপুনি চিনি নাপায় তেনেধৰণৰ মানুহৰ আপোনাৰ ওচৰত লিষ্ট আহিব তেনেধৰণৰ মানুহে আপোনাৰ লগত আহি জইন কৰিব কাৰণ যিমান ৰিটেইলিং কৰিব সিমানেই নতুন মানুহৰ লগত চিনাকি আপোনাৰ হ'ব হয়নে তো এই কথাখিনি আমি আমাৰ ডাউনলাইনত বুজাব লাগিব হয়নে আৰু লাষ্ট পইণ্টটো যদি মই আপোনাক কওঁ যে চব মই যিটো কথা কৈছিলোঁ যে মোৰ লিডাৰ মোৰ বিজনেছ হয়নে যিমান টিমত লিডাৰ আপুনি জন্ম দিব সিমানে আপোনাৰ বিজনেছ বাঢ়িব আৰু যিমান বিজনেছ বাঢ়িব আপোনাৰ সিমানে ইনকামো বাঢ়িব হয়নে এতিয়া বৰ্তমান মোৰ লগত যিখিনি লিডাৰ্ছ আছে আপোনাৰ মোৰ টিমত যিখিনি আজি বিগিনাৰ আছে যিখিনি ষ্টাৰ্টাৰ আছে যিখিনি আজি আছে আমি এটা লক্ষ্য ল'ব লাগিব যে ছেপ্টেম্বৰ মাহত ইহঁতক কমচে কম এটা পিন লেভেল আমি আগবঢ়াই ল'ব তেওঁলোকে যাতে এটা পিন লেভেল আগবাঢ়ে হয়নে যিজনে বিগিনাৰ আছে তেওঁ যদি ষ্টাৰ্টাৰ হয় কিমান বিজনেছ আহিব বেছিকৈ 20,000 আহিব যিজনে ষ্টাৰ্টাৰ আছে তেওঁ যদি অপেনাৰত যায় কিমান বিজনেছ আহিব বেছিকৈ 30,000 আপুনি কেলকুলেশ্যন কৰক আপুনি যেটো পিনৰ আশা কৰিছিল অহা মাহ তাৰ নেক্সট পিনত আপুনি যাব পাৰে গোল কাৰ লোকচোন আমি আমাৰ নিজৰ গোলত ইয়াত কোনো কামেই নাই আপুনি আপোনাৰ টিমৰ গোল সেট কৰক আৰু টিমৰ গোল সেট কৰিব যাওঁতে সব আপোনাৰ কি পিন লেভেল আহে আমাৰ পিন এচিভমেণ্ট কিয় নহয় কওকচোন আমি অকল আমাৰ গোলটোক সেট কৰোঁ আমাৰ টিমৰ গোলৰ কথা আমি খবৰেই নলওঁ আমি ভাবো আমি কৰিলে আমাৰ বিজনেছ আহিব নাহে টিম কৰিলেহে বিজনেছ আহিব আৰু টিমত আগবঢ়ালেহে আমাৰ বিজনেছ আগবাঢ়িব আৰু এই গোটেই বস্তুখিনিৰ ভিতৰত যদি মই ইম্পৰ্টেণ্ট তিনিটা বস্তুক যদি দিওঁ তিনিটা পইণ্টত চব আপোনাৰ বিজনেছ বঢ়াব হ'লে আপুনি আপোনাৰ পিন লেভেলটো চেঞ্জ কৰিব হ'লে আপুনি যদি মানে এখোজ আগবঢ়াৰ যদি সংকল্প লৈ আপুনি বিজনেছটোত কাম কৰি আছে তেনেহ'লে তিনিটা পইণ্টত তাতো আমি কাম কৰিব লাগিব চব তাৰে এটা পইণ্ট হ'ল যে চব ডায়মণ্ড 5,000 বিক্ৰী
যদি RCM বিজনেছত আমি ছাকচেছ হ'ব বিচাৰোঁ, মানে RCM বিজনেছৰ আমি যদি ঘৰ বনাব বিচাৰোঁ, RCM বিজনেছৰ মাধ্যমত যদি গাড়ী এখন আমি ল'ব বিচাৰোঁ, RCM বিজনেছৰ মাধ্যমত যদি বেংক বেলেঞ্চ আমি বঢ়াব বিচাৰোঁ, মানে তো 1 টকা বজাৰ কৰিলে নহয়। সেইটো বুজিছেনে? আমাৰ প্ৰথম কাম কি হ'ব লাগিব যে কমচে কম 5,000 বিঘি আমাৰ নিজৰ প্ৰতিমাহে হ'ব লাগিব। কাৰণ আমি যদি 5,000 কৰোঁ তো কিমান কৰিব আপুনি? কাৰণ এইটো হিউমেন নেচাৰ হয় বাইদেউ, এইটো মানুহৰ এটা নেচাৰ হয় যে মানুহে যিটো কাম কৰে নহয় সেই কামটোকে মানুহক কৰাব বিচাৰে। আজি এজন মদ খোৱা মানুহ সি যদি মদ খায় নহয়, সি আৰু দুটা মানুহ গোটাই ল'ব মদ খাব, বুজাব নাই? বেয়া কামেই হওক ভালেই কামেই হওক, আমি যিটো কৰোঁ আমি মানুহক তেনেকৈ বনাব বিচাৰোঁ আৰু মানুহক আমি তেনেকৈ ভাবোঁ। আৰু এই নীতিটো ইয়াত কাম কৰে। আপুনি যদি ডায়মণ্ড ক্লাব কৰি আছে নহয়, তো আপোনাৰ প্ৰথম চইচ এইটো হ'ব যে টিমৰ মানুহক আমি কেনেকৈ ডায়মণ্ড ক্লাব কৰাব পাৰোঁ। আজি নিজে যদি নকৰোঁ তেনেহ'লে মানুহক আমি কেনেকৈ কওঁ? ধ্ৰুৱদা, যদি নিজে ৰিটেইলিং নকৰোঁ তো মানুহক আমি কেনেকৈ কওঁ ৰিটেইলিং কৰিবলৈ? বাইদেউ এতিয়া বাইদেউ যাকে লগ পায় তাকে কিজানি বাইদেউ কৈ থাকে যে তুমি আহা, তুমি মোৰ নিচিনা, তুমিও বস্তু বিকা, তুমিও 2 পইচা উপাৰ্জন কৰিব পাৰিবা। বাইদেউ বেলেগ একো নাজানে, কাৰণ বাইদেউ যিটো কৰি আছে সেইটোকে আপোনাৰ মানুহক কৈ আছে, হয়নে? আৰু আমিও ক'ব লাগিব। আজি যতীন ছাৰৰ যদি মই কথা কওঁ, কিমান ধুনীয়া তেওঁ এটা চেণ্টেন্স আজি প্ৰতিবাৰ হোৱাটছএপত দি থাকে আপোনাৰ, যে প্ৰথম 10 তাৰিখলৈকে আমি নিজৰ কাৰণে কৰিব লাগে, বাকী 20 দিন আমি টিমৰ কাৰণে কৰিব লাগে। প্ৰথম কাম আমাৰ এইটো নহয় যে টিম কৰিছে নাই, প্ৰথম কাম এইটো যে মই কৰিছোঁ, হয়নে? সেই ৰুলটোত আমি চলিব লাগিব, হয়নে? সেই ৰুলটোত আমি চলিব লাগিব যে প্ৰথম মই, তাৰপিছতে টিম। কাৰণ আপুনি টিমৰ আইনা হয়। আপোনাৰ যিটো বৃহৎ টিম এটা আছে নহয়, সেই টিমৰ মুৰব্বী আপুনি হয়। সেই টিমটো মোক বহুত পিছত গম পায়, আগত আপোনাক দেখি আছে। আপোনাৰ ভিতৰত কি আহিছে, আপোনাৰ কি লেভেলছ আহিছে নাই, আপুনি সেই পৰ্বতৰ পাহাৰৰ শিখৰত উঠিছে নাই? মোক তেনেকৈ নহয়, মইতো আপোনাৰ বহুত ওপৰত আৰু ওপৰত গৈ ৰৈ আছো, কিন্তু মোক দেখাই নাই। আপোনাৰ দেখি আছে কাক? আপোনাৰ দেখি আছে কাক? তো আপোনাৰ যিটো ফেচ ভেলু আছে নহয়, সেইটো ভাল কৰিব লাগিব, মানে যে নাই হেমন্ত ছাৰে কৰি আছে, ময়ো কৰিব লাগিব, হয়নে? তো প্ৰথম কামটো কি যে 5,000 বিঘি নিজে কৰিব লাগিব আৰু টিমক বাইদেউ আমি কৰাব লাগিব, যদি আমি এখোজ আগবাঢ়িব বিচাৰোঁ। 2 নম্বৰ কামটো কি যে চব আমি নিউ জইনিঙৰ ওপৰত কাম কৰিব লাগিব। এইটো চাহে পুৰুষেই হওক চাহে মহিলাই হওক, আমাৰ টিমত নতুন মানুহৰ মানে সংখ্যাটোক আমি বঢ়াব